সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থাকতে বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে ৮ জুন। ৮ জুনৰ আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া বহুতে সুধি আছে যে যি কৰ্মচাৰীসকলৰ পেঞ্চন সেইখিনিক লৈ আৰু প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰু অংগনবাদীসকলৰ এইখিনি আৰু বিশেষকৈ এই যি আমি যদি চাওঁ তেনেহ'লে চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেলৰ এইখিনি মূল্য বৃদ্ধি, তো এই সকলোখিনি বিষয়ে আজি ভিডিঅ'ৰ জৰিয়তে জনাম। 2 লাখ নতুনকৈ চাকৰি ক্ষেত্ৰত এইখিনি প্ৰসংগ আছে। সকলোখিনি আপোনালোকে শেষলৈকে চালে গম পাই থাকিব, আপোনালোকে শেষলৈকে থাকক। তো প্ৰথমটো খবৰ যদি চাওঁ, এতিয়া ঘৰুৱা চিলিণ্ডাৰৰ 19 টকাকৈ পুনৰ বৃদ্ধি হ'ল। এতিয়া যিহেতু এই যি মূল্য বৃদ্ধি আমাৰ অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰী আছে সেইখিনি মূল্য বৃদ্ধি হোৱাৰ পাছতে যি প্ৰতিবাদ হৈছিলে, দাবী কৰিছিলে যে এইবিলাক কিয় মূল্য বৃদ্ধি হৈছে, ৰোধ কৰিব লাগে। তাৰপিছত যদি আমি চাওঁ পেট্ৰল ডিজেলৰ দাম, তাৰপিছত এইখিনি এতিয়া ক্ৰমান্বয়ে চিলিণ্ডাৰৰ দাম। তো এই ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ যিটো নেকি তেওঁ মন্তব্য কৰিলে, তেওঁ মন্তব্য কৰি কৈছিলে যে যিহেতু এতিয়া হৰমুজ প্ৰণালীত যিহেতু এইখিনি এতিয়া যুদ্ধ হৈ আছে, যুদ্ধ পৰিস্থিতি সদৃশ সেইখিনি কামখিনি তেওঁলোকৰ যি সেইবাবে এইখিনি এতিয়া বৃদ্ধি পাইছে। এতিয়া পেট্ৰল হওক বা ডিজেল হওক বা চিলিণ্ডাৰ দাম। তো আগন্তুক সময়ত আমি এইখিনি যি আগৰ যিসমূহ মূল্য আছিলে তালৈ আমি ঘূৰাই আনিবলৈ চেষ্টা কৰিম। এতিয়া কিন্তু আৰু বিশেষকৈ তেওঁ সেইখিনি সবিশেষ কোৱা নাই, কিন্তু কথা হ'ল কি এতিয়া দেখা গৈছে আকৌ পুনৰ ঘৰুৱা চিলিণ্ডাৰ 19 টকাকৈ বৃদ্ধি। ৰাজ্যত শীঘ্ৰে 2 লাখ চাকৰি নিযুক্তি হ'ব। এইখিনি ক্ষেত্ৰত যিহেতু এতিয়া বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰি দিয়া হৈছিলে আৰু এই গঠন কৰি দিয়াৰ পাছতে কমিটি গঠন কৰি দিয়াৰ পাছতে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কৈছে যে অতি সোনকালে কোন বিভাগত কিমানকৈ পদ খালী হৈ আছে এইখিনি সবিশেষ তেওঁ সেইখিনি জনাব লাগে, বা এই যি তেওঁলোকে কমিটিখনে সেই সকলোখিনি বিভাগৰ কৰ্তৃপক্ষত ক'ত কিমান কেনেদৰে আছে সকলোখিনি এতিয়া জনোৱাৰ পাছতেই নতুনকৈ যি বিজ্ঞাপন ওলাবলৈ গৈ আছে। আৰু এতিয়া এই অহা 5 বছৰত নিযুক্তি দিয়াৰ কথা কৈছে। এতিয়া বহুতে বহুত ভাগে সুধি আছিলে শিক্ষকৰ পদকে ধৰি অসম আৰক্ষী হওক, ADRE হওক, গেট 4 গেট 3 এনেকুৱা এইখিনি। তো আগন্তুক সময়ত গম পোৱা যাব অতি সোনকালে, যিহেতু 17 তাৰিখৰ ভিতৰত এইখিনি কাম সম্পূৰ্ণ কৰিবৰ বাবে এইখিনি নিৰ্দেশ দিয়া হৈছে। নেক্সট খবৰ যদি চাওঁ, পেঞ্চনক লৈ এতিয়া যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে কৰ্মচাৰীসকলৰ পেঞ্চন DA আৰু DR এইখিনি বৃদ্ধিক লৈ এইখিনি সকলোখিনি কথা ক'লে। আৰু ইয়াৰ সমান্তৰালকৈ যদি চাওঁ, আমি কোনোবা এজন কৰ্মচাৰী যদি অৱসৰ গ্ৰহণ কৰি তেওঁ নিজৰ পেঞ্চন প্ৰাপ্য পাবৰ বাবে যদি চাটবাতি কৰি থাকিব লগা হৈছে বা তেওঁ অতি সোনকালে সেইখিনি তেওঁলোকৰ কাম হোৱা নাই, এই বিষয়টোলৈ যিসকল তেওঁলোকে কৰ্মচাৰীসকল দায়িত্ব থাকে তেওঁলোকক কিন্তু সেইখিনি দৰমহা কৰ্তনৰ পৰা আদি কৰি এই সকলোখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে তেওঁলোকে সেইখিনি প্ৰাপ্য পাব লাগে, অতি সোনকালে পাব লাগিব। আৰু এতিয়া এই যি আমি যদি চাওঁ মৰুগীয়া বানচ সেইখিনি DR এইখিনিও বৃদ্ধি কৰা হৈছে। এতিয়া পেঞ্চন যিসকল কৰ্মচাৰী আছে সেইখিনি তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। নেক্সট খবৰ যদি চাওঁ, নাগালেণ্ডৰ 5 যুৱকক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষী। তো কি হয়, গুৱাহাটী দিছপুৰ আৰক্ষী এইটো এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হয়, যি নাগালেণ্ডৰ 5জন যুৱক আছিল, যুৱকে আহি পিনি চিমু দাস নামৰ এজন যুৱকক প্ৰহাৰ কৰাক লৈ তো এই নাগালেণ্ডৰ 5 যুৱকক গ্ৰেপ্তাৰ কৰিছে। তো এতিয়া পৰিস্থিতিবিলাক এনেকুৱা ধৰণৰ হ'বলৈ হৈছে, কিবা এটা অকণমানকৈ খুটখাট লগাৰ লগে লগে এনেকুৱা ধৰণৰ মাৰপিট ঘটনাবিলাক বহুত বেছি সঘনাই হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এইখিনি ক্ষেত্ৰত আৰক্ষীয়ে পদক্ষেপ লৈ আছে আৰু তেওঁলোকে সেইখিনি পদক্ষেপ লৈ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰি থকা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, চৰকাৰী ঘৰ। এতিয়া চৰকাৰী ঘৰৰ বাবে যিসকলে জিঅ'টেক আপোনালোকে কৰি থৈছিলে, এতিয়া চৰকাৰী ঘৰ যিসকলে আপোনালোকে জিঅ'টেক কৰাৰ পিছত আপোনালোকৰ যিসকলৰ নাম আহিছিলে লিষ্টত, তেওঁলোকে অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সন্দৰ্ভত যিহেতু সেইখিনি উল্লেখ কৰিছিলে, অতি সোনকালে তেওঁলোকে পাব। আৰু এই যি আপোনালোকে ডকুমেণ্টবিলাক আপোনালোকে সকলোখিনি সাজু কৰি ৰাখিব। আৰু বিশেষকৈ আপোনালোকৰ যিটো একাউণ্ট নম্বৰ দিছিলে সেই একাউণ্ট নম্বৰটো আপোনালোকৰ আধাৰ লিংক হৈ আছে নাই, বা আপোনালোকৰ সেইখিনি ঠিক হৈ আছে নাই, আপোনালোকে লেনদেন কৰি আছে নাই, সেইখিনি চাব। যিহেতু আপোনালোকৰ একাউণ্টত পোনপটীয়াকৈ সেইখিনি সোমাব, তো অতি সোনকালে চৰকাৰী ঘৰ এইখিনি পাবলৈ গৈ আছে। আৰু আগন্তুক সময়ত সেইখিনি বিষয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় সেইখিনি উল্লেখ কৰিব। নেক্সট খবৰ যদি চাওঁ, বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাক লৈ এতিয়া কেতিয়া কি হ'ব কি নহ'ব এইখিনি শিক্ষাগুৰুসকলে চিন্তা কৰি আছে যে কেতিয়ালৈ কৰিব কাৰ্যকৰী। অতি সোনকালে কৰিব লাগে বিষয়টো হয়, নিশ্চয় অতি সোনকালে কৰিব লাগে। কাৰণ এই কোনোবা এজন যদি চাওঁ এই প্ৰক্ৰিয়াখিনি যদি লেহেমীয়া হৈ গৈ থাকে, দীঘলীয়া হৈ গৈ থাকে, তেনেহ'লে বহুতো শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিব। আৰু সেইবাবে সকলোৱে কৈ আছে যে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অতি সোনকালে হ'ব লাগে। আৰু আপোনালোকে হয়তো নিশ্চয়
সকলো বিদ্যালয় এই PMS পৰ্টেলত আপোনালোকে আবেদন কৰিলে। এতিয়া কথাটো হ'ল কি, যিহেতু জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। এতিয়া যদি আপোনালোকে চাই, যিসমূহ আঁচনি আছিলে বা যিসমূহ চৰকাৰীভাৱে যিসমূহ অনুদান সেইখিনি দি থকা হৈছিলে, সেইখিনি সকলোখিনি এতিয়া বন্ধ হৈ আছে। আৰু আগন্তুক বাজেটত সকলোখিনি নিৰ্ধাৰণ কৰি সকলো আগন্তুক সময়ত ক'ত কি শিতানত কেনেদৰে খৰচ কৰিব পাৰি সেইখিনি উল্লেখ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে। আৰু এতিয়া এই যি আপোনালোকৰ প্ৰাধিকৰণ প্ৰক্ৰিয়া, এতিয়া বিদ্যালয় প্ৰাধিকৰণ কৰাৰ লগে লগে কোনসমূহ বিদ্যালয় পৰিব, কিমান কেইখন পৰিব, কিমান তেওঁলোকক সেইখিনি পুঁজি লাগিব, সেইখিনিক লৈ আগন্তুক বাজেটত সেইখিনি আলোচনা হ'ব। আৰু সেইবাবে আপোনালোকৰ যি প্ৰাধিকৰণ প্ৰক্ৰিয়া, বাজেটৰ পিছতে এটা ভাল খবৰ ওলোৱাৰ সম্ভাৱনা আছে। তো আছে মানে আপোনালোকৰ সেইখিনি ওলাব, যিহেতু এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ পূৰ্বে সেইখিনি কৈছিলে যে আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ সকলোখিনি পূৰ কৰিম। আৰু এতিয়া নিৰ্বাচন জয় হোৱাৰ পিছতো সেইখিনি তেওঁ মন্তব্য ৰাখিছে। ইয়াৰ সমান্তৰালকে ঠিক তেনেদৰে গুৰু দক্ষিণা আঁচনিৰ ক্ষেত্ৰতো বহুতো শিক্ষাগুৰুৱে আবেদন কৰিছে। এইখিনি ক্ষেত্ৰত কি নহ'ল যদি আমি চাবলৈ যাওঁ, তেনেহ'লে এই যি বাজেটৰ ওপৰতে সম্পূৰ্ণ নিৰ্ধাৰণ কৰিব। কাৰণ এই যি বাজেটৰ ওপৰত নিৰ্ধাৰণ কৰিয়ে যেতিয়া কোনটো শিতানত কিমানখিনি ব্যয় কৰিব পাৰি, আগন্তুক সময়ত এতিয়া এককালীনটো দিব কিমান কেনেদৰে দিব পাৰি, কিমানসকল শিক্ষাগুৰুৱে সেইখিনি আবেদন কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি এইখিনি তেওঁলোকে পাব। নেক্সটটো খবৰ চালি যাওঁ, উচ্ছেদ প্ৰক্ৰিয়াক লৈ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ যিহেতু সেইসমূহ কথা কৈছে যে যদি কোনোবাই বেদখল কৰি আছে তেনেহ'লে আমি উচ্ছেদ কৰিমেই, তাত আমি ৰেহাই নিদিওঁ, মুঠৰ ওপৰত উচ্ছেদ হ'বই। এতিয়া এই যি যোৱা সময়ত আমি 5 বছৰত 1.5 লাখ বিঘা ভূমিত উচ্ছেদ কৰিলোঁ, এতিয়া আগন্তুক এই 5 বছৰত আমি 5 বছৰত 4 পৰা 5 লাখ বিঘা ভূমিত উচ্ছেদ কৰিবলৈ চেষ্টা কৰিম, অৰ্থাৎ আমি কৰিমেই। সেইখিনিক লৈ আমি কোনো কাকোৱে ৰেহাই নিদিওঁ, উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব। এইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু আগন্তুক সময়ত উচ্ছেদ হ'বলৈ গৈ আছে, বিভিন্ন স্থানত, ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদ হ'বলৈ গৈ আছে। এতিয়া আশাকৰ্মীসকলক নেক্সটটো খবৰ যদি আমি চাওঁ, আশাকৰ্মীসকলক 2 চকীয়া বাহন দিয়াৰ কথা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিলে। এতিয়া এই যি 2 চকীয়া বাহন কেতিয়ালৈ কি দিব সেইখিনি ক্ষেত্ৰত আপোনালোকে প্ৰশ্ন কৰি থাকে। এতিয়া আপোনালোকে সেয়া মই ক'লোৱে যে যিহেতু আগন্তুক এতিয়া বাজেট অধিৱেশন আহি আছে, বাজেট অধিৱেশনতে সকলোখিনি আপোনালোকৰ নিৰ্ধাৰণ কৰিব কেতিয়া কিমান দৰে দিব পাৰি সেইখিনি। আগন্তুক সময়ত ভাল খবৰ অতি সোনকালে আপোনালোকৰ আহিবলৈ গৈছে। তাৰ সমান্তৰালকে যদি চাওঁ, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন, আশাকৰ্মীসকলৰ এককালীন, এই সকলোখিনি বাজেটৰ ওপৰতে নিৰ্ভৰ কৰিব। কাৰণ ইয়াৰ এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰ গঠন হোৱাৰ পিছত আপোনালোকে গমেই পাইছে সকলোখিনি কথা, কেনেদৰে ক'ত কিমান খৰচ কৰিব বা কি নকৰিব সেইটোতো কোনো ধৰণৰ দায়িত্ব হোৱা নাই। এতিয়া আগন্তুক যি বাজেটৰ পিছতে আপোনালোকৰ সকলোখিনি কথা তেনেদৰে উল্লেখ হ'ব। আৰু ইয়াৰ সমান্তৰালকৈ যদি চাওঁ টিউটৰসকলৰ যদি আমি চাওঁ, তেনেহ'লে শিক্ষাগুৰুসকলৰ অৱস্থাটো কি, তেওঁলোকে যিখিনি লাগে বুলি কৈছে তেওঁলোকক দিয়া নাই। আৰু এতিয়া যি তেওঁলোকক এইখিনি এতিয়া দৰমহা বৃদ্ধি কৰিব লাগে আৰু মৰ্যাদা দিব লাগে বুলি তেওঁলোকে কৈ আছে। হয়, প্ৰকৃততে এই শিক্ষাগুৰুসকলে আজি কিমান কষ্টৰ মাজেৰে দিন পাৰ কৰিবলগীয়া আছে তাক আমি বিশেষ বহাই ৰাখিবৰ প্ৰয়োজন নাই। তো আজি 8 জুনৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহি যায়, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে